মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ গুৱাহাটীৰ জনতা ভৱনৰ ২ নং প্ৰৱেশদ্বাৰত থকা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি ২ বছৰমান পূৰ্বৰ পৰা এখন বৃহৎ দেৱাল দি পেলাই বন্ধ কৰা হৈছে সেয়া মুকলি কৰি দিবলৈ দাবী জনাইছোঁ আৰু ২০১৫ চনৰ তৰুণ গগৈ চৰকাৰৰ ২০১৮ চনৰ এই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটা ৰাজহুৱা প্ৰতিশ্ৰুতি বাবা চাহেব আম্বেদকাৰৰ নামত এটা ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান অসমত আৰম্ভ কৰা হ'ব বুলি যি আশ্বাস দিছিল সেই আশ্বাস পূৰণ কৰিবলৈও এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই পত্ৰখন মই তেখেতলৈ প্ৰেৰণ কৰি আছোঁ। মই আশা কৰিম তেখেতে অসমক নতুন কিছু কাম বা কিবা কিবি ঘোষণা কৰিব বুলি মই নিশ্চিত। তাৰ ভিতৰত যেন এই পুৰণা যিকেইটা বন্ধ হৈ থকা কাম যিটো আমাৰ ৰাইজৰ স্বাৰ্থ বিৰোধী এইকেইটা যেন তেখেতে মুকলি কৰাৰ প্ৰথম পদক্ষেপ হিচাপে লয় এই মোৰ আহ্বান। দ্বিতীয়তে আমাৰ ৰাজ্যখনত যোৱা সময়ত যেনেধৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা আন্দোলন বৰ্জিত পৰিৱেশ দিব বুলি বিধানসভাৰ ভিতৰত বাহিৰত সঘনাই দাবী কৰিছিল তেখেতৰ সেই দাবী যোৱা সময়ছোৱাত অসাৰ প্ৰতিপন্ন হৈছে। বিভিন্ন বাতৰি কাকত বা আপোনালোকৰ মাধ্যমেৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিভিন্ন কাৰণবশত জনগণৰ ক্ষোভ ৰাজপথত অহা দেখা পাইছোঁ। মই আশা কৰিম নিৰ্বাচনৰ এটা বছৰ পূৰ্বে এই ক্ষোভ প্ৰশমন কৰিবলৈ তেখেতে যেন চৰকাৰখনে মনোনিৱেশ কৰে আৰু যোৱা সময়ছোৱাত যেনেধৰণেৰে যিখিনি আশ্বাস দিছিল এই আশ্বাস বহুখিনিয়ে তেওঁলোকে পূৰণ কৰা নাই। তেখেতসকলে ভিজন ডকুমেণ্ট দিছিল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে আৰু কৈছিল আমাক 10 বছৰ সময় দিয়ক অসমৰ জাতি মাটি ভেটিৰ কাৰণে কাম কৰিবলৈ। এই 10 বছৰত তেওঁলোকে কেনেকৈ জাতি মাটি ভেটিৰ কাম কৰিলে এই কথাখিনি নিশ্চিতভাৱে আগন্তুক সময়ত পৰ্যালোচনা হ'ব। এতিয়াও 1.5-2টা বছৰ আছে কাম কৰিবলৈ। তেখেতসকলৰ যিখিনি ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি সেইখিনি অসমৰ স্বাৰ্থত মই পুনৰ আজি কিছু সোঁৱৰাই দিব বিচাৰোঁ আৰু আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই ন্যায়াধীশেও কৈছে যে উজ্জ্বল ভূঞা ডাঙৰীয়া অসম সন্তান যে এনকাউণ্টাৰ কেতিয়াও আমাৰ গ্ৰহণযোগ্য নহয় আৰু যোৱা সময়ছোৱাত চৰকাৰী এফিডেভিট অনুসৰি 21 চনৰ মে' মাহৰ পৰা আগষ্ট 2024 চনলৈকে 171টা এনকাউণ্টাৰ হৈছিল। আগষ্ট 24 পিছত আৰু যিখিনি হৈছে সেইখিনি ইয়াত নাই। 56 জনৰ মৃত্যু হৈছিল, 145 জন ইনজুৰি হৈছিল। এই গোটেইখিনি এক্সট্ৰা জুডিচিয়েল কিলিং এনেকুৱা আৰু অসমত নহওক তাৰ এটা পৰিৱেশ চৰকাৰে সৃষ্টি কৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ টুইট বা নিৰ্দেশনাৰ পিছত পুলিচে যেনেকুৱা তৎপৰতা দেখায় বিভিন্ন সময়ত দেখা পাইছোঁ ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী মহোদয়ে অসম পুলিচক নিৰপেক্ষভাৱে ৰাইজৰ সঁচাকৈয়ে তেখেতসকলৰ যিটো লগো জনহিতাৰ্থে জনসেৱাৰ্থে তাক ব্ৰতী হ'বলৈ অনুৰোধ কৰক। এই কথাখিনি ক'ব লগা হৈছে শেহতীয়াকৈ গুৱাহাটীৰ পৰা 2টামান ঘটনাৰ বাবে। এটা হ'ল মৌচুমী গগৈয়ে এজাহাৰ দিয়াৰ পিছত তেখেতৰ এজাহাৰৰ ওপৰত কোনো তৎপৰতা দেখুওৱা নাছিল যাৰ ফলত এজন ব্যক্তিয়ে তেওঁৰ প্ৰাণ ল'লে আৰু আমি পৰৱৰ্তী সময়ত গম পালোঁ যে পুলিচক এজাহাৰ দিয়াৰ পিছত পুলিচে কোনো একশ্যন লোৱা আৰু শেহতীয়াকৈ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰবন্ধ লেখিকা বুদ্ধিজীৱী সম্পাদিকাৰ উবেৰ চালকৰ লগত যিটো ঘটনা হ'ল তাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয়ে টুইট কৰা দেখা পাইছোঁ আৰু পুলিচে আৰক্ষীক সেই উবেৰ চালকজনক আটক কৰিছে। এনেকুৱা ধৰণৰ পুলিচে কাৰোবাক ওপৰত FIR দিলেও গ্ৰহণ নকৰিব কাৰোবাৰ পৰা মুখ্যমন্ত্ৰী টুইটটো পোৱাৰ লগে লগে তৎপৰতা দেখাব। এয়া আমাৰ দৰে এখন দেশৰ যাৰ কৰ কাটলৰ পইচাৰে আমি সকলোখিনি চৰকাৰী বিভাগ চলাওঁ তাত কাম্য নহয় আৰু শেহতীয়াকৈ বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কৰ্তৃত্ব কৰা ৰঙিয়া সমষ্টিত ধৰ্মেন্দ্ৰ নাথ নামৰ এজন যুৱকক সামান্য ঘটনাৰ বাবে কেইজনমান বিজেপি কৰ্মীয়ে হত্যা কৰাৰ পিছতো আৰক্ষীয়ে প্ৰথম অৱস্থাত FIR ল'বলৈ
অস্বীকাৰ কৰা, তাৰ পৰৱৰ্তী সময়ত মৃতদেহ ওলোৱাৰ পিছতহে গ্ৰেপ্তাৰৰ বাবে তৎপৰতা দেখুওৱা, এই ঘটনাবিলাকে আৰক্ষী যে নিৰপেক্ষ হৈ থকা নাই অসমত ইয়াকে প্ৰতীয়মান কৰে আৰু সেই গতিকে তাৰো আমি বিৰোধিতা কৰোঁ। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ কথা আমি বিভিন্ন সময়ত বিধানসভাত কৈয়ে থাকোঁ। আমাৰ কনভিকশ্যন ৰেট আছিলে 2% এটা সময়ত, খুব সম্ভৱ এতিয়া 4% হৈছে, যি সময়ত নেশ্যনেল এভাৰেজ হ'ল 25%। অৰ্থাৎ আমি যে ৰাজনৈতিক চাপত মানুহক গ্ৰেপ্তাৰ কৰি তেওঁলোকক আসামী হিচাপে কাঠগড়াত পেছ কৰোঁ আৰু তাৰপিছত প্ৰমাণৰ অভাৱত তেওঁলোকে মুক্তি পায়, এই কথাটোৱে মই যিটো বাৰম্বাৰ কৈ আহিছোঁ আৰক্ষী ৰাজনৈতিক প্ৰভাৱযুক্ত হৈ আছে, প্ৰভাৱমুক্ত হোৱা নাই, ইয়াকে প্ৰমাণ কৰে। সেই গতিকে আৰক্ষীকো মই আহ্বান জনাইছোঁ, তেখেতসকলে গোচৰ যেনেধৰণে তদন্ত কৰিব লাগে সেইখিনি কৰক আৰু ৰাজনৈতিক পক্ষপাতদুষ্ট আচৰণ ত্যাগ কৰক। মোৰ সমষ্টিত কিছুদিন পূৰ্বে কেইজনমান শ্ৰমিকক অত্যাচাৰ কৰা হৈছিল, তেওঁলোকক মাৰধৰ কৰা হৈছিল আৰু জাতীয় সংগঠনৰ নামত শ্লোগান দিবলৈ কোৱা হৈছিল। সেই শ্লোগানখিনি যদি কোন ব্যক্তিয়ে দিছে, সেই ঠিকাদাৰজনৰ ঘনিষ্ঠ কোন আছিল, সেইবিলাক যদি ফৰেনচিক অনুসন্ধান কৰিলে হয় নিশ্চিতভাৱে গম পোৱা গ'ল হয়। কিন্তু এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই। প্ৰাণৰ মমতাৰ ভয়ত কেইজনমান যিসকলক অত্যাচাৰ কৰা হৈছিল বৰপেটা বা গোৱালপাৰাৰ ব্যক্তি, তেখেতসকলে এই গোচৰৰ তদন্তৰ বাবে শিৱসাগৰ জিলাত আজিলৈকে পদাৰ্পণ কৰা নাই। এতিয়া আমি যদি তেওঁলোকক ন্যায় দিব নোৱাৰোঁ, ভৱিষ্যতে এনেকুৱা ঘটনা আৰু হ'ব পাৰে। সেই গতিকে সেই বিশেষকৈ কেইজনমান শ্ৰমিকক যেনেধৰণে অত্যাচাৰ কৰা হৈছিল, সেই ঘটনাত আৰু মই ক্ষীপ্ৰ তদন্ত দাবী কৰিছোঁ। অসমক দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, কিন্তু GSDPৰ ক্ষেত্ৰত 1ৰ ফালৰ পৰা 5ত আছে বুলি এতিয়া তথ্য আহিছে নীতি আয়োগৰ। তেনেকৈ দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি 10ম স্থানত আছোঁ, যিটো হাংগাৰ ইণ্ডেক্সত 22 নম্বৰত, হেল্থৰ ক্ষেত্ৰত 25 নম্বৰত, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুদিন ধৰি হেল্থ স্বাস্থ্য বিভাগটো চলাই আছিল। সেই গতিকে এই ক্ষেত্ৰত অকল যে আমি হস্পিটেলসমূহ নিৰ্মাণ কৰি ব্যৱসায়িক লাভ দিবলৈ বা কাৰোবাৰ পৰা কমিশ্যন ল'বলৈ আমি ৰাস্তা আৰু বিল্ডিং বনাই আছোঁ, প্ৰকৃততে ৰাইজক যি সেৱা আগবঢ়াব লাগে এই বিভাগকেইটাই আগবঢ়াব পাৰিছে নে নাই, এই কথাবিলাকো প্ৰশ্ন হৈছে। আৰু যিহেতু তেওঁলোকে এটা ভাল সুশাসন দিব বুলি তেখেতসকলে সদায় 24 ডিচেম্বৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মতিথিত আমাক সোঁৱৰাই থাকে। মই ভাবোঁ যে সকলো হস্পিটেলত চিকিৎসক, সকলো শিক্ষানুষ্ঠানত উপযুক্ত শিক্ষক, এইবিলাক হ'লেহে সুশাসন হ'ব। সেই গতিকে এই বছৰটোত তেখেতসকলে সুশাসনৰ সংকল্প লওক অসমৰ স্বাৰ্থত, এয়াও মই দাবী কৰোঁ। আৰু দুৰ্নীতিৰ ক্ষেত্ৰতো ক'বলৈ গ'লে আমি বিধানসভাত উত্থাপন কৰিছিলোঁ যে কৃষি বিভাগত ভুৱা কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ পইচা দিয়া হৈছে। শেহতীয়া CAG ৰিপৰ্টতো এই কথা আহিলে যে 565 কোটি টকা লুণ্ঠন কৰা হৈছে, চৰকাৰী পুঁজি ভুৱা কৃষকক আবণ্টন দিয়া হৈছে। এই ভুৱা কৃষকসকলক বিজেপিক ভোট দিবলৈ চৰকাৰী ধনেৰে এনেধৰণেৰে লাভান্বিত কৰা হৈছে নেকি, এইটোও প্ৰশ্ন। আৰু যিহেতু CAG ৰিপৰ্ট, কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ লোকসভাৰ তথ্য যে ভুৱা কৃষক আছে অসমত, ভুৱা কৃষকসকলক চিনাক্ত কৰি প্ৰকৃত কৃষকসকলক কৃষকৰ সন্মান দিয়ক, খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক, এটাতকৈ অধিক কৃষিৰ ব্যৱস্থা কৰক, আৰু যিবিলাক চন্দৰা মাটি তাৰ বাবে বিশেষ ব্যৱস্থা লওক। এইখিনিও মই আগন্তুক সময়ত মুখ্যমন্ত্ৰীৰ ঘোষণা কৰা আশা কৰোঁ। মোৰ সমষ্টিতে প্ৰায় 3000 পৰিয়াল 20,000 বিঘামান মাটিত আজি 10 বছৰতকৈ অধিক কাল ধৰি খেতিৰ পৰা বঞ্চিত হৈ আছে। নাগালেণ্ডৰ পৰা অহা অবৈধ কয়লাৰ খননৰ ফলত মাটিসমূহত যিবোৰ তাতে পানী জমা আবদ্ধ হৈ থাকে, নৈসমূহ পলস বেছি হৈ গৈছে, তাৰ বাবে চৰকাৰক জনাইছোঁ, কিন্তু এতিয়াও পদক্ষেপ লোৱা নাই। আৰু এনেকুৱা হ'লে অকল 5 কিলো চাউল যিটো ফ্ৰীকে দিছে, খাদ্য সুৰক্ষা আঁচনি যিখন পূৰ্বৰ UPA চৰকাৰৰ, এই আঁচনিখনেই তেওঁলোকৰ ঢাক ঢোল বজোৱাৰ ব্যৱস্থা হ'ব, প্ৰকৃত কাম নহ'ব, সেইটো মই ক'ব বিচাৰোঁ। ঠিক তেনেকৈ যোৱা সময়ত অসমৰ সকলো সাধাৰণ নাগৰিকক চুই যোৱা এটা দুৰ্নীতি হ'ল যিটো
ট্ৰেডিং বা ষ্টক এক্সচেঞ্জ কেলেংকাৰী ৰোধ কৰোঁ, যিটোৰ নামত 7,000 কোটি টকাতকৈ অধিক ডিবি ষ্টকে আত্মসাৎ কৰিছিল সাধাৰণ ৰাইজৰ পৰা। 2,000 কোটি টকা সুমি বৰাৰ 300 কোটি টকাতকৈ অধিক তেজপুৰৰ কোনোবা এটা কোম্পানী আৰু বহুত ওলাইছে। কোকৰাঝাৰৰ এগৰাকী তামোল পাণ ব্যৱসায়ীও বহুত কোটি টকা কেলেংকাৰী কৰি। এই গোটেইবিলাকৰ ক্ষেত্ৰত যিবিলাক কেলেংকাৰী হ'ল তাত দেখা পাইছোঁ এতিয়াও কাকো জেলৰ ভাত খাব পৰা হোৱা নাই। সেই গতিকে ইয়াত তদন্তৰ ক্ষেত্ৰতেই গাফিলতি কৰা হৈছে নেকি, কাৰোবাক খোজ লৈ পেলাই কাৰোবাক ৰক্ষা কৰা হৈছে নেকি, এই কথাবিলাক সকলো ৰাইজৰ মনত প্ৰশ্ন আহিছে আৰু তেওঁলোকে যাতে সেই পুঁজি ঘূৰাই পাব পাৰে তাৰ বাবে যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে লওক। এইখিনিও আগন্তুক সময়ত মই চৰকাৰৰ পৰা কামনা কৰোঁ। ঠিক তেনেকৈ অন্য এটা বৃহৎ ইছ্যু হৈছে স্মাৰ্ট মিটাৰ, যিটোৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলন, স্মাৰ্ট মিটাৰসমূহ বিশুদ্ধ গ্ৰাহকে বিজুলী বিভাগৰ অফিচত জমা দিয়া, এইবিলাকৰ পিছত কিবা এটা মতামত আগবঢ়াব, কিন্তু এতিয়াও তেখেতে কোনো মন্তব্য ৰাজহুৱাভাৱে দিয়া নাই। আৰু অসমত 35% অধিক স্মাৰ্ট মিটাৰ লগোৱা হৈ গ'ল, যিটো অতি দুৰ্ভাগ্যজনক। তাৰ মাত্ৰ কেইবছৰমান পূৰ্বে ডিজিটেল মিটাৰ লগোৱা হৈছিল, সেইকেইটাও বহুত টকা ব্যয় কৰি লোৱা হৈছিল। গতিকে এইবিলাক অকল ৰাজহুৱা ধনৰ অপচয়ৰ পৰা কাৰোবাক লাভান্বিত কৰিবলৈ আদানী কোম্পানীক ক্ৰয় কৰিবলৈ কৰা হ'ল নেকি, এই প্ৰশ্নবিলাকৰ স্পষ্টতা আহিব লাগে। আগন্তুক বছৰটোত মুখ্যমন্ত্ৰীয়ে যিহেতু তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে এটা ষ্টেণ্ড ল'ম বুলি সদায় কৈ থাকে, এইখিনি মই আশা কৰোঁ অসমৰ ৰাইজৰ স্বাৰ্থত। ঠিক তেনেকৈ অন্য এটা বস্তু হ'ল যে আমাৰ ক্লাইমেট চেঞ্জটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকৈ বতৰ পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তনৰ বাবে অসমৰ খুব ভয়ানক পৰিস্থিতি হ'ব। অসমৰ 20খনতকৈ অধিক জিলাত জলবায়ু পৰিৱৰ্তনে আমাৰ জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষি বা সামাজিক ক্ষেত্ৰত প্ৰভাৱ পেলাব। এই কথাটো ইতিমধ্যে বিশেষজ্ঞসকলে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবলৈ পুঁজি মুকলি কৰিছে, কিন্তু এতিয়াও আমি যেনেকুৱা পদক্ষেপ ল'ব লাগে লোৱা নাই, দেখা নাই। বৰঞ্চ বিভিন্ন অঞ্চলত শতবৰ্ষ পুৰণা গছ কাটি নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন ধৰণৰ, আৰু বহু ক্ষেত্ৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বুলিয়ে ৰাইজে অভিহিত কৰিছে। সেই গতিকে যেনেধৰণে জলবায়ু পৰিৱৰ্তনক আমি প্ৰত্যাহ্বান হিচাপে ল'ব লাগে, সেইখিনি মই অসম চৰকাৰৰ পৰা আশা কৰোঁ। অসমৰ অন্যতম কয়লাৰ দৰে চাহৰ বাবে আমি বহুত পুঁজি আহৰণ কৰোঁ, ৰয়েলটি, টেক্স বা এমপ্লয়মেণ্ট হয়, কিন্তু জলবায়ুৰ সামান্য বৃদ্ধি হ'লেই অসমৰ চাহৰ মাটিৰ পৰা অসম নাইকিয়া হৈ যাব। আৰু তেনেকুৱা হ'লে আমাৰ এটা ডাঙৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰত্যাহ্বান আহি পৰিব। এই ক্ষেত্ৰত চৰকাৰক আৰু অধিক ভাল পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ যিসকল ক্ষুদ্ৰ চাহ খেতি, আমি মাত্ৰ যোৱা 5 বছৰত প্ৰতি বছৰে পূৰ্বৰ চৰকাৰে কোৱা 5 লাখ চৰকাৰী চাকৰি, এই চৰকাৰে প্ৰতি বছৰে 2 লাখকৈ দিম বুলি কোৱাৰ পিছত 8 বছৰত 1 লাখতকৈ অলপ বেছি চৰকাৰী চাকৰি বা নিয়োগৰ ব্যৱস্থা কৰা হৈছে। কিন্তু ক্ষুদ্ৰ চাহ খেতিৰ যোগেদি অসমৰ বহু নিবনুৱাই নিজকে সংস্থাপিত কৰিছে। সেই গতিকে তাৰ ওপৰতো বহুত প্ৰভাৱ পৰিব আৰু অসমৰ অৰ্থনীতি নষ্ট হ'ব। সেই গতিকে এই ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অসম চৰকাৰে খুব শীঘ্ৰেই দৃঢ় পদক্ষেপ ল'ব লাগে, এইটো মোৰ দাবী। আৰু শেহতীয়াকৈ যিটো চীনে 60,000 মেগাৱাট এটা বিদ্যুৎ প্ৰকল্প কেইবাটাও কৰিব বুলি কৈছে চামটি নৈৰ, আৰু যিখনে পৰৱৰ্তী সময়ত তিব্বত হৈ আহি ব্ৰহ্মপুত্ৰ হৈছেহি। সেই গতিকে ইয়াৰ ক্ষেত্ৰত ডেম ছেফটিৰ যিখিনি কথা বা কেনেধৰণৰ পৰিকল্পনা, সেই কথাখিনি ভাৰত চৰকাৰৰ লগত অসম চৰকাৰে যোগাযোগ কৰি জানিবলৈ চেষ্টা কৰা উচিত। আমাৰ অসম বিধানসভাতে বৰ্তমানৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াইও ইয়াৰ ওপৰত এটা ডিবেটত বহুত বক্তব্য আগবঢ়াইছিল। আমিও এই সময়ত কৈছিলোঁ বিভিন্ন কথা যে বিশুদ্ধ নিজাম আমাক নালাগে, বা তাত মাল্টি ষ্টৰী আৰু ডাউন ষ্ট্ৰীম মানুহখিনিয়ে নামনি অঞ্চলত বসবাস কৰা ৰাইজৰ কোনো ক্ষতি নোহোৱাকৈ এইবিলাকত আগবাঢ়িব লাগে। কিন্তু
ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰে, তাতে ক্ষতি হ'লে মানে মানুহখিনিয়ে তাৰ বদলি কম্পেনচেশ্যন পায়। কিন্তু অসমৰ ক্ষেত্ৰত কোনো এটা বান্ধতে তেনেকুৱা ব্যৱস্থা কৰা হোৱা নাই। গতিকে মই পুনৰবাৰ ডেম ছেফটিৰ বিষয়টো আগবঢ়াইছোঁ। আৰু ইয়াৰ উপৰি মই যদি আমি প্ৰথম বিজেপি চৰকাৰৰ ৩৬৫ দিন হওঁতে এখন পুস্তিকা আমি কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা ৰাইজক ব্যাখ্যাতে দিছিলোঁ। ইয়াত বহুখিনি কথাই আছিলে। জনগোষ্ঠীক জনজাতিকৰণ 6 মাহৰ ভিতৰত কৰিম বুলি তেখেতসকলে কৈছিল। সেইটো এতিয়াও কাৰ্যকৰী নাই হোৱা। শ্ৰমিকৰ মজুৰি ৩৫১ টকা কৰা হ'ব বুলি তেখেতসকলে তাৎক্ষণিকভাৱে কৰিম বুলি কৈছিল। সেইখিনিও কৰা নহ'ল। আজি ৮ বছৰ হৈ যোৱাৰ পিছতো ঠিক তেনেকৈ যিটো আমাৰ ভাৰত বাংলাদেশ সীমান্তৰ আইটিআৰৰ ব্যৱস্থা, সেইখিনিও এতিয়ালৈকে সম্পূৰ্ণ কৰা হোৱা নাই। শক্তি বিভাগৰ ক্ষেত্ৰত আমাৰ সেই সময়ত আছিল ১৬৫০ মেগাৱাট প্ৰয়োজন পিক আৱাৰত। আমি উৎপাদন কৰিছিলোঁ ২৭০। আজি ইমান দিন পিছত ২৪ ঘণ্টাই বিজুলী দিম বুলি কোৱাৰ পিছত আমি নিজা উৎপাদন একো কৰিব পৰা নাই। বৰাক উপত্যকাৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰিবলৈ শিলচৰত এটা মিনি শিৱালয় কৰাৰ কথা তেখেতসকলে নিৰ্বাচনী প্ৰতীক হিচাপে দিছিল। আজিও সেইখিনি কৰা নহ'ল। আৰু ঠিক তেনেকৈ অসমৰ যিবিলাক অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিল। আপোনালোক সকলোৱে জানে জাতি মাটি ভিত্তি সুৰক্ষা কৰিম বুলি কৈছিল। কিন্তু অসম চুক্তিৰ বিপৰীতে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যিসকল বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিব তেখেতসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি অসম চুক্তিক চূড়ান্ত অপমান আৰু অসমীয়া ৰাইজক প্ৰতাৰণা কৰিছে। এই গোটেই কথাবিলাক মই ভাবোঁ চৰকাৰে নিজৰ কেনেধৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল এই কথাখিনি কিছু ৰোমন্থন কৰা উচিত। আৰু মাতৃভাষাৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত যি দুৰৱস্থা, তাৰ বাবে তেখেতসকলে মাতৃভাষাই আমাৰ ধ্ৰুপদী স্বীকৃতি পাইছে ধ্ৰুপদী ভাষাত। কিন্তু স্কুলসমূহৰ যিবিলাক দুৰৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ পৰা বহুত পুঁজি অনা হয়, কিন্তু একেটা কোঠাতে 4টালৈকে শ্ৰেণী বা 5টালৈকে শ্ৰেণী যেতিয়া পাঠদান হয়, কোনো পৃথক দেৱালৰ ব্যৱস্থা নকৰাকৈ, তেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে এখন কাণেদি যদি ২য় শ্ৰেণীৰ কথাখিনি শুনে, তেওঁ ২য় শ্ৰেণীৰ অন্য এখন কাণেদি শুনিব লগা হয়। ৪ৰ্থ শ্ৰেণীজনে ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণী শুনিব লগা হয়। এনে এটা পৰিৱেশত আমি যেতিয়া আমাৰ অসমৰ যিটো মানৱ সম্পদক আগুৱাই লৈ যাম বুলি কওঁ, তেতিয়া সেই পৰিৱেশ দিব নোৱাৰিলে আৰু তেনেকুৱা পৰিৱেশৰ নথকাৰ বাবে যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয় বৃদ্ধি পায়, ইংৰাজী মাধ্যমৰ বিদ্যালয় বৃদ্ধি পায়, তেতিয়াহ'লে আমি কাক দোষাৰোপ কৰিম? গতিকে অসম চৰকাৰৰ দায়িত্ব যে আমাৰ শিক্ষা ব্যৱস্থাটো গুণোৎসৱ তেখেতসকলে প্ৰতিবাৰেই কৰে, কিন্তু গুণোৎসৱত যিবিলাক আঁসোৱাহ পায় সেই আঁসোৱাহবিলাক তেখেতসকলে দূৰ কৰাৰ বাবে পুঁজিৰ যোগান নধৰে। গতিকে মাত্ৰ কেইখনমান বিদ্যালয় খুব সুন্দৰভাৱে মাল্টি ষ্টৰী বিল্ডিং কোটি কোটি টকা দি পেলাই কৰাৰ পৰিৱৰ্তে অসমৰ প্ৰাথমিক ক্ষেত্ৰৰ প্ৰতিখন বিদ্যালয়ৰ চাহিদা অনুসৰি শ্ৰেণীকোঠা আৰু শিক্ষকৰ যোগান ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। তেনেকৈ চাহ বাগান অঞ্চলত এটা কথা আছিল, যিহেতু মাতৃভাষাত সকলোৱে পাব লাগে শিক্ষাৰ ব্যৱস্থা, নতুন শিক্ষা নীতি, গতিকে যিটো চাহ বাগানৰ ছাত্ৰী ভাষা তাৰ কাৰণে স্পেচিয়েলি শিক্ষক নিযুক্তিৰ ব্যৱস্থাও কৰিব লাগে। কাৰণ অসমৰ বহু সংখ্যক জনসংখ্যা চাহ বাগান অথবা প্ৰাক্তন চাহ শ্ৰমিকসকল বস্তি অঞ্চলত বসবাস কৰে। তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলকো আমি যিহেতু মাতৃভাষা তেওঁলোকৰ ছাত্ৰী প্ৰাথমিক পৰ্যায়ত সেই ব্যৱস্থাটো দিব লাগে, যাতে তেওঁলোকৰ যিটো মেধা সেইখিনি ভৱিষ্যত সময়ত আৰু উজ্জ্বল হ'ব পাৰে। মই বাকী যিখিনি আমাৰ কাম হৈ আছে সেইখিনি বহুত বেছি ঋণৰ যোগেদি হৈ আছে। আমি ঋণৰ কথা ক'লে তেখেতসকলে তামিলনাডুৱে ইমান লৈছে, পঞ্জাৱে ইমান লৈছে, এই কথাখিনি কৈ পেলাই কথাটো তৰল কৰিব বিচাৰে। কিন্তু তাত যিটো ৰাজহ সংগ্ৰহ হয়, তাৰ যিটো ডমেষ্টিক প্ৰডাক্ট হয়, অসমৰ তাৰ তুলনাত যথেষ্ট কম। আৰু আমাৰ যিটো কেপিটেলৰ পৰিৱৰ্তে ৰাজহ ক্ষেত্ৰত আমি বেছি ব্যয় কৰিব লগা হয়, দৰমহাকে আদি কৰি। গতিকে সেইখিনি ক্ষেত্ৰতো কেনেকুৱা নতুন অৰ্থনীতিৰ ব্যৱস্থা আনিব পাৰে
আগন্তুক সময়ত যাতে সেইখিনি ক্ষেত্ৰতহে বেছি পৰিকল্পনা কৰে। এডভান্টেজ আসামৰ কথা কৈছে, বিভিন্ন ৰাজ্যলৈ যাব বুলি কৈছে। যোৱা সময়ছোৱাত আমি দেখিছিলোঁ এডভান্টেজ আসামৰ নামত কিমান টকা ব্যয় কৰা হৈছিল আৰু আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক এনেকৈ বিভিন্ন ৰাষ্ট্ৰলৈ পঠোৱা হৈছিল। তাৰ পৰৱৰ্তী সময়ত যিমানখিনি MOU চাইন হ'ল, সেই MOU কিমানখিনি অসমত প্ৰকৃততে বিনিয়োগ হ'ল, সেই কথাখিনিৰো এখন শ্বেতপত্ৰ মই দাবী কৰোঁ। কাৰণ তাৰ পূৰ্বে নতুনকৈ দ্বিতীয় এডভান্টেজ আসাম অনুষ্ঠানটো কৰাৰ যুক্তিযুক্ততা আমি কিন্তু নেদেখোঁ। এডভান্টেজ 1ত যিমানে MOU কৰিছিল, যিমানে ইনভেষ্ট কৰিম বুলি কৈছিল, তাৰ কিমান শতাংশ কোনখিনি কৰিলে সেইখিনি অসমৰ ৰাইজৰ আগত আগতীয়াকৈ দাঙি ধৰাৰ দাবী কৰিছোঁ। আৰু বিশেষ নকৈ আপোনালোকক আগন্তুক